গুড মর্নিং বন্ধুসকল ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। মই বৰ্তমান ভালেই আছোঁ। ৰাতিপুৱাই গা পা ধুই ধূপ চাকি জ্বলাই কৰি লৈ পাকঘৰত আহি চিৰাগৰ পাপাৰ কাৰণে আজি চাহ একাপ দি কৰি লওঁ আৰু মই একাপ খাই কৰি ল'লোঁ। আৰু বন্ধুসকল আজি বহুত কাপোৰ ধুলোঁ আৰু ইয়াতে আজি চিৰাগৰো স্কুল নাই, আজি এক্সাম নাই। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে আজি অলপ চেৱৈ বনালোঁ। দুদিনৰ পৰা গাখীৰ অলপ আছিলে, খোৱা হোৱা নাছিলে আৰু চেৱৈখিনি বনাই কৰি লৈ চিৰাগক দিলোঁ। আৰু চেৱৈখিনি কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। আৰু আজি মিঠাৰ পৰিমাণটো অলপ বেছি দিছোঁ আৰু চেৱৈ চাব অলপ মিঠা হ'লে খাবলৈ ভাল লাগে। আৰু দুপৰীয়া সাঁজটো তাৰ মাজতে যোগাৰ কৰি ল'লোঁ। আজি জহা কোমোৰা দি পেলাই মাটন বনালোঁ, একদম মাটনৰ ৰঙা ৰঙা জোল আৰু একদম চিম্পুল সাজ, বগা ভাত আৰু মাটন কাৰী। আৰু মটন কাৰী হ'লে বেলেগ বস্তু নালাগে। আৰু মোৰ বান্ধৱীৰ ৰেচিপি, তাইৰ ৰেচিপিটো ফ'ল' কৰি আজি বনালোঁ। খুব ধুনীয়া হৈছিলে খাবলৈ। আৰু ধন্যবাদ বন্দনা, তোমাৰ ৰেচিপিটো মই আজিও ফ'ল' কৰিলোঁ। আৰু খাই কৰি লৈ ভাবিলোঁ আজি অলপ শুম, বহুত ভাগৰ লাগিছে আৰু অলপ শুই চিৰাগৰ পাপাক আৰু চিৰাগক খুৱাই কৰি লৈ ময়ো সোনকালে খাই কৰি ল'লোঁ। আৰু বন্ধুসকল খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে আৰু জহা কোমোৰাটো ইমান ধুনীয়াকৈ সিজিছে, সঁচাকৈ বহুত খাই ভাল লাগিছে। আৰু বন্ধুসকল এতিয়া ভাবিলোঁ অকণ বাচনখিনি ধুই কৰি অলপ শুই কৰি লওঁ আৰু চিৰাগৰো অলপ পঢ়াব লাগিব, যিহেতু পিছদিনাখন এক্সাম আছে। আৰু চিৰাগৰ পাপাও অফিচৰ পৰা আহি পালেহি, ধূপ চাকি জ্বলাই কৰি লৈ সন্ধিয়া চাহ একাপ বহাই দিলোঁ। বন্ধুসকল আজি ৰাতিৰ সাঁজটোত আৰু একো নবনাওঁ, কেইটামান ৰুটি বনালে হৈ যাব, যিহেতু মাটন অলপ আছেই। আৰু চাহ একাপ খাই কৰি লৈ কাপোৰখিনি অলপ আগতে জাপি লওঁ, ৰ'দৰ পৰা আনি থোৱা কাপোৰখিনি ইয়াতে আছে। আৰু বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আজিলৈ ইমানখিনি, শুভৰাত্ৰি।